নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এই বহু দিনৰ ভিডিঅ' বাৰু মে' মাহৰ 29 তাৰিখে আমাৰ যিহেতু থিয়ৰী এক্সাম লাষ্ট আছিলে সেইদিনাখনৰ ভিডিঅ'টো আমি এক্সাম ডিউটি ডিপাৰ্টমেণ্টলৈ বুলি কৈছিলোঁ। ৰূপচানে কিবা কিতাপ ঘূৰাব গৈছিলে মেমক, তাৰপিছতে বৰষুণো দি আছিলে সেইকাৰণে ভিডিঅ' কৰি থ'লোঁ। আৰু লাষ্ট আছে বাৰু ভাইভাৰ ভিডিঅ'টো আহিব অতি সোনকালে। মই যোৱাকালি ভাইভাৰ হৈ গ'ল বাৰু, এতিয়া ভিডিঅ'টো এতিয়া দিছোঁ মই এইটো ভিডিঅ'। প্ৰাইভেট গ'লোঁ, কিতাপ ঘূৰালোঁ, চাহ খুৱাই আহিলোঁ। ইয়াতে ফটো ভিডিঅ' বনাম বুলি কৈছিলে গাইছ, বাট বৰষুণ। তাৰপিছত আকৌ আমি আম খাবলৈ আহিলোঁ। ডেনিছে আম আনিছিলে গাইছ, কিন্তু বহুত টেঙা হ'লেও খাইছোঁ আৰু আনিছে যিহেতু। দীপাংকৰে খুব খাইছে দেই ৰাইজ। কবিতাই এয়া কাটি আছে আম, আমি খাবলৈ ৰখি আছোঁ, চবেই ৰখি আছে খাবলৈ। ইয়াক খালে ভিডিঅ' দেখাবলৈ, তাই মোক দেখা বুলি কৈ থাকে। পৰিয়ে এইফালে কাম কৰি আছে, তাই বোলে নিমখ আনিব। ৰূপচিনা বিচাৰি কান্দিলে, কিবা হৈছিলে, কান্দিছিলে, তাইক দুখ লাগিছিলে চাগে কিবা। তাৰপিছত সেনেকৈয়ে আৰু স্মৃতিবোৰ সাঁচি থ'লোঁ। ক'তনো আৰু লগ পাম এনেকৈ আম খাবলৈ। সকলোবোৰ বেলেগ বেলেগ ঠাইত যাব, নিজৰ নিজৰ কামত যাব। সেয়াই আৰু এনেকৈ আম কাটা হ'ল, তাৰপিছত ভগাই দিছোঁ চবকে খাবলৈ বুলি। খালোঁ আমি, ভালেই লাগিল এনেকৈ সকলোবোৰ মিলা প্ৰীতিৰে খালোঁ। তাৰপিছত আমি ঘৰলৈ বুলি যাবলৈ আহিলোঁ, কিন্তু বৰষুণ গাইছ, বৰষুণেতো এতিয়া যি ৰ'দ দিছে। তাৰপিছত কবিতাই মই কিবা খাবলৈ সোমালোঁ, তাত খালোঁ, ৰোল খাই পেলাই ঘৰলৈ বুলি আহিলোঁ। তাৰপিছত আমাৰ ঘৰৰ ৰাস্তা চাওকচোন গাইছ, ইমান বোকা। যি হওক আজিলৈ বাই বাই, নেক্সট ব্লগত লগ পাম।